প্ৰতিদিন টাইমৰ এটা বাতৰিয়ে জীৱন সলালে বিশেষভাৱে সক্ষম এজন লোকৰ লংকা কাকিৰ শংকৰপুৰৰ গোকুল চন্দ্ৰ নাথ নামৰ এজন দিব্যাংগ লোকৰ কাহিনী চৰকাৰী সকলো ধৰণৰ আঁচনিৰ পৰা বঞ্চিত হৈ আছিল গোকুল চন্দ্ৰ নাথৰ পৰিয়ালটি দিব্যাংগ গোকুল চন্দ্ৰ নাথৰ দুৰ্দশাৰ কাহিনী প্ৰকাশ পাইছিল প্ৰতিদিন টাইমত তাৰ পিছতেই পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বহু ব্যক্তি গোকুল চন্দ্ৰ নাথক সকলো চৰকাৰী প্ৰাপ্য সুবিধা দিয়াৰ প্ৰতিশ্ৰুতি লামডিঙৰ বিধায়কৰ এই সম্পৰ্কত মুখ্যমন্ত্ৰীৰ সৈতেও আলোচনা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে বিধায়কগৰাকীয়ে আৰু আপুনি চিন্তা কৰিব নালাগে কিবা কাৰণত চাগে বিষয়টো ওপৰ মহললৈ সঠিকভাৱে নোযোৱাৰ বাবে আজি এই অৱস্থা গতিকে মই দুখ প্ৰকাশ কৰিছোঁ ক্ষমা বিচাৰিছোঁ আমাৰো কিছুমান নৈতিক কৰ্তব্য আছে আমাৰ দলীয় কাৰ্যকৰ্তাসকলৰ সমাজ সচেতনতা বৃদ্ধি কৰিবৰ বাবে আমাৰ এইখিনি কৰ্তব্য আছিলে আমি অপাৰগ হৈছোঁ কিন্তু আজি মাননীয় বিধায়ক মহোদয়ৰ প্ৰতিনিধি হিচাপে আহি ইয়াত উপস্থিত হৈ আপোনালোকৰ জৰিয়তেই গোটেই বিষয়টো উত্থাপন কৰিছোঁ আৰু অনাগত দিনত তেওঁ যিখিনি বস্তু পাব লাগে সম্পূৰ্ণ নিয়ম নীতিৰভাৱে তেওঁ পাব বুলি বিধায়ক মহোদয়ৰ হৈ মই আপোনালোকৰ ওচৰত আশ্বাস প্ৰদান কৰোঁ কিবা কাৰণত চাগে বিষয়টো ওপৰ মহললৈ সঠিকভাৱে নোযোৱাৰ বাবে আজি এই অৱস্থা গতিকে মই দুখ প্ৰকাশ কৰিছোঁ ক্ষমা বিচাৰিছোঁ আমাৰো কিছুমান নৈতিক কৰ্তব্য আছে আমাৰ দলীয় কাৰ্যকৰ্তাসকলৰ সমাজ সচেতনতা বৃদ্ধি কৰিবৰ বাবে আমাৰ এইখিনি কৰ্তব্য আছিলে আমি অপাৰগ হৈছোঁ কিন্তু আজি মাননীয় বিধায়ক মহোদয়ৰ প্ৰতিনিধি হিচাপে আহি ইয়াত উপস্থিত হৈ আপোনালোকৰ জৰিয়তেই গোটেই বিষয়টো উত্থাপন কৰিছোঁ আৰু অনাগত দিনত তেওঁ যিখিনি বস্তু পাব লাগে সম্পূৰ্ণ নিয়ম নীতিৰভাৱে তেওঁ পাব বুলি বিধায়ক মহোদয়ৰ হৈ মই আপোনালোকৰ ওচৰত আশ্বাস প্ৰদান কৰোঁ